নমস্কাৰ, মই সবিতা গয়াৰী, দক্ষিণ কোকৰাঝাৰ টাউন এল.পি. স্কুলৰ সহশিক্ষয়িত্ৰী। মই আজি ভাষাৰ পাঠ নং 3 অৰণ্যত ডিপু পাঠটি মই অকণমান আজি পঢ়াই দিম। তোমালোকে ভালকৈ শুনি যাবা দেই। অৰণ্যত ডিপু। এদিন আবেলি ডিপুৱে চোতালত তাৰ চাইকেলখন চফা কৰি আছিল। তাৰমানে ডিপু নামৰ ল'ৰা এজনে, এই ল'ৰাজনে কি কৰি আছিল, মানে তেওঁলোকৰ চোতালত, মানে নিজৰ চোতালত সি চাইকেলখন চফা কৰি আছিল। এনেতে এটা শহাপহু চোতালৰ মাজেৰে পাৰ হৈ গ'ল। সেই তাৰমানে ডিপুৱে চাইকেলখন চফা কৰি থকাৰ সময়তে তাৰ কাষেদি কি গ'লে, এটা শহাপহু চোতালৰ মাজেৰে পাৰ হৈ গ'ল। ডিপুৱে চাইকেলখন এৰি শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। মানে ডিপুৱে কি কৰিলে, চাইকেল চফা কৰাখন এৰি সি সেই শহাটোৰ পাছে পাছে মানে দৌৰি গ'ল। দৌৰি দৌৰি কিছু দূৰ পালেগৈ। সি গমেই নাপালে, মানে সি শহাটোৰ পিছে পিছে দৌৰি দৌৰি মানে অকণমান দূৰ পালেগৈ। সি মানে গমেই নাপালে। অলপ ৰৈ সি চাৰিওফালে চালে আৰু গছ গছনিবোৰ দেখিলে। সি অলপমান ৰৈ মানে চাৰিওফালে চালে আৰু গছ গছনিবোৰ সি দেখিলে। কিছুমান ডাঙৰ গছৰ পৰা দীঘল দীঘল জৰি ওলমি আছে। তাৰমানে কিছুমান ডাঙৰ ডাঙৰ গছত কি ওলমি আছে, জৰিৰ দৰে দীঘল দীঘল ওলমি আছে। ডিপুৱে দেখিলে যে সি অৰণ্যত সোমাই পৰিল। ডিপুৱে তাৰপিছত কি অনুভৱ কৰিলে, সি অনুভৱ কৰিলে যে দেখিলে যে সি অৰণ্যত সোমাই পৰিল। ভয় খাই সি ঘৰলৈ উলটি যাবলৈ থিৰাং কৰিলে। সি ভয় খাই কেনে ঘৰত যাবলৈ, উভতি যাবলৈ সি মানে মনত থিৰাং কৰিলে। পিছে ঘৰলৈ যোৱাৰ বাটটো সি বিচাৰি নাপালে। পিছত ডিপুৱে ঘৰলৈ উভতি যাব খোজাতে কিন্তু সি বাটটো বিচাৰি নাপালে। বাট হেৰুৱাই ডিপুৱে উচুপিবলৈ ধৰিলে। তাৰমানে সি ৰাস্তাটো হেৰুৱাই সি ভয়তে মানে সি কান্দিব ধৰিলে। তাৰপিছত ডিপুক দেখি এটা ধনেশ পক্ষীয়ে মাত লগালে। কি কৰিলে, ডিপুক দেখি এটা ধনেশ পক্ষীয়ে মাত লগালে। হেৰা সৰু ল'ৰা, কি বুলি মাত লগালে, হেৰা সৰু ল'ৰা, কিয় উচুপি আছা, মানে কিয় কান্দি আছা বুলি কৈছে। ডিপুৱে ক'লে, মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই। তাৰমানে ডিপুৱে কি বুলি ক'লে, মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই বুলি ক'লেহি। ধনেশ পক্ষীয়ে ডিপুক ক'লে, মানে সেই অৰণ্যত এটা ধনেশ পক্ষী আছিল বা চৰাই আছিল। সেই ধনেশ পক্ষীয়ে ডিপুক কি ক'লে, ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা। ধনেশ পক্ষীয়ে কি বুলি ক'লে, ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা বুলি কৈছে। মোৰ লগত হাড়গিলা, ফেঁচা, বাদুলি আদিও থাকে। কাৰ লগত থাকে, ধনেশ পক্ষীৰ লগত। ধনেশ পক্ষীয়ে কি বুলি ক'লে, মোৰ লগত, মানে ধনেশ পক্ষীৰ লগত কি থাকে, হাড়গিলা, ফেঁচা, বাদুলি আদিও থাকে বুলি কৈছে। নাইবা তুমি সৌ গামাৰি জোপাতো থাকিব পাৰিবা। মানে গামাৰি জোপা মানে এডাল গছৰ নাম। সেই গছটোৰ নাম কি, গামাৰি। সেই গামাৰি জোপাত কি থাকে, গামাৰি জোপাত
থাকিব পাৰিবা বুলি কৈছে। তাতে কোনে থাকে? তাতে বাঢ়ৈটোকা থাকে। বাঢ়ৈটোকা নামৰ এজনী চৰাই থাকে। আমি তোমাক মৰমেৰে ফল মূল খাবলৈ দিম। কোনে ক'লে? ধনেশ পক্ষীয়ে ক'লে। কি বুলি ক'লে? আমি তোমাক মৰমেৰে ফল মূল খাবলৈ দিম। দীপুৱে গছত উঠিব নোৱাৰো বুলি কৈ গৈ থাকিল। দীপুৱে কি বুলি ক'লে? দীপুৱে গছত উঠিব নোৱাৰো বুলি কৈ খোজকাঢ়ি থাকিল। কিছু দূৰ গৈ সি এটা জলাশয় দেখিলে। মানে কিছু দূৰ খোজকাঢ়ি গৈ কেনে সি এটা জলাশয় দেখিলে দীপুৱে। জলাশয়টোৰ পাৰতে দীপু অলপ বহিল। মানে সেই জলাশয়টোৰ ওচৰত সি অলপমান বহিল। তাত সি কণামুচৰি, পানী কাউৰী, শৰালী আদিয়ে উমলি জামলি থকা দেখিলে। কি দেখিলে? পানী কাউৰী, কণামুচৰি, শৰালী আদি উমলি জামলি থকা দেখিলে। জলাশয়ত পানী খাবলৈ অহা হৰিণা এটিয়ে দীপুক দেখি সুধিলে। কি সুধিলে? তুমি আমন জিমনকৈ কিয় বহি আছা বুলি কৈছে। তাৰমানে কি? আমন জিমনকৈ তুমি কিয় বহি আছা বুলি কৈছে। দীপুৱে ক'লে, মই ঘৰলৈ যোৱা বাট হেৰুৱালো। দীপুৱে কি ক'লে? মই ঘৰলৈ যোৱা ৰাস্তাটো হেৰুৱালো। হৰিণাই ক'লে, তুমি আমাৰ লগতে থাকিব পাৰিবা। ইয়াত শহাপহু, কেটেলা পহু, সুগৰি পহু, গাহৰি আদি বহু প্ৰাণী আছে। আমি সকলোৱে তোমাক মৰম কৰি ৰাখিম বুলি কৈছে। কোনে? হৰিণাই। আৰু হৰিণাৰ লগত কি কি প্ৰাণী আছে বুলি কৈছে? শহাপহু, কেটেলা পহু, সুগৰি পহু, গাহৰি আদি বহু প্ৰাণী আছে বুলি কৈছে। হৰিণাৰ কথালৈ কাণসাৰ নকৰি দীপুৱে এখোজ দুখোজকৈ আগবাঢ়িবলৈ ধৰিলে। মানে হৰিণাৰ কথালৈ দীপুৱে নুশুনিলে। মানে এখোজ দুখোজ আগবাঢ়িবলৈ ধৰিলে। এনেতে দীপুৱে গাঁৱৰে বলভদ্ৰ ককাক দেখি দৌৰি গৈ তেওঁক সাৱটি ধৰিলে। মানে এখোজ দুখোজ কৰি গৈ থাকোঁতে সেই সময়তে দীপুৱে নিজৰে গাঁৱৰ এজন বলভদ্ৰ ককাক দেখি সি দৌৰি গৈ তেওঁক সাৱটি ধৰিলে। ককাকে দীপুক দেখি সুধিলে। সেই ককাজনে দীপুক দেখি পেলাই সুধিলে, তুমি ইয়ালৈ কিয় আহিছা? দীপুক ক'লে, তুমি ইয়ালৈ কিয় আহিছা? তাৰপিছত দীপুৱে ককাক সকলো কথা বিৱৰি ক'লে। দীপুৱে ককাক সকলো কথাবোৰ বিৱৰি ক'লে। ঘৰত কাকো নোকোৱাকৈ অহাৰ বাবে দীপুক ককাকে খং কৰিলে। দীপুৱে ঘৰত কাকো নোকোৱাকৈ অহাৰ বাবে ককাকে দীপুক খং কৰিলে। এনেকৈ কাকো নোকোৱাকৈ গ'লে যে বিপদ হ'ব পাৰে সেই কথা বুজালে। হাবিৰ পৰা ককাকে দীপুক ঘৰলৈ লৈ আহিল। দীপুক ককাকে হাবিৰ পৰা ঘৰলৈ লৈ আহিল। বাটত দীপুৱে ককাকক হাবিৰ কথা ক'বলৈ ধৰিলে। দীপুৱে কি কৰিলে? ককাকক হাবিৰ কথাবোৰ ক'বলৈ ধৰিলে। অৰণ্যৰ
প্ৰাণীবোৰ যে ইমান ভাল, সিহঁতে মানুহক অন্যায় নকৰে, মৰমহে কৰে। ককাকে দীপুৰ কথাত হয়ভৰ ধৰি তেওঁ ক'লে, মানুহে বন্যপ্ৰাণীক অন্যায় কৰিব নালাগে। অৰণ্যত বহুতো মূল্যৱান গছ থাকে, সেয়েহে আমি যধে মধে গছো কাটিব নালাগে। গছ-গছনি হ'লে প্ৰাণীবোৰ বাচি থাকিব, গছ-গছনি নহ'লে প্ৰাণীবোৰ বাচি থাকিব নোৱাৰে। বলভদ্ৰ ককা আৰু দীপুৱে কথা পাতি পাতি ঘৰ পালেহি। ইয়াতে চোৱা, উত্তৰ দিয়া বুলি কৈছে। দীপুৱে কিয় অৰণ্যত সোমাল? মই এই প্ৰশ্নৰ উত্তৰবিলাক মই লিখি দিছোঁ, তোমালোকে ভালকৈ চাই বহীত লিখি ল'বা। আজিলৈ ইমানতে থাকক।